নমস্কাৰ। আজি আমি আহিছোঁ মাননীয় শ্ৰীযুতা আৰুণী বৰুৱা বাইদেউৰ ঘৰলৈ। তেখেত এগৰাকী বিশিষ্ট শিল্পী। তেখেত নামৰ পৰা আদি কৰি গীতলৈকে বহুতখিনি দক্ষতা তেখেতৰ আছে। আহকচোন আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাওঁ। আৰুণী বৰুৱা বাইদেউলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম থাকিল। নমস্কাৰ। আজি আমি উপস্থিত হৈছোঁ এগৰাকী দিহানামৰ শিল্পী। তেখেতে বহুত ঠাইত বিচাৰকো কৰিছে, নাম বহুত লিখিছে, বিয়ানাম দিহানাম আদি তেখেতৰ বহুত দখল আছে। আহকচোন তেখেতৰ মুখেৰে তেখেতৰ কথাখিনি আমি জানো। 74ত উত্তৰ গুৱাহাটী নিবাসী উপেন্দ্ৰ বৰুৱাৰ পুত্ৰ ৰজনী বৰুৱাৰ লগত বিয়া হ'ল। তাৰপিছতে কিন্তু মোক বহুতো প্ৰেৰণা দিছিল স্বামীয়ে, নহ'লে ওলাই যাব নোৱাৰোঁ। বিয়াৰ 15 বছৰৰ পিছত মই তাৰমানে হেৰি কৰিলোঁ, এই আইসকলে অ'ত বহি ত'ত বহি যে কিছুমান কথা পাতি থাকে, সমালোচনা কিবা কয়, মই সেইবিলাকত মোৰ স্বামীয়ে বহিব নিদিয়ে। তেতিয়া মই কি কৰিলোঁ, মোক তাতো যাব নিদিয়ে। তেতিয়া মই অলপ মানুহ গোটাই নামৰ এটা পাৰ্টি খুলিলোঁ, নামৰ এটা মানে সংগঠন খুলিলোঁ। নামটো তেতিয়া মই কি নাম দিম ভাবিলোঁ। তেতিয়া বোলো এইটো নাম মই ভগৱানৰ নামেৰে দিয়া ভাল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আনিলোঁ, আনি ত্ৰিমূৰ্তি নাম দিলোঁ, ত্ৰিমূৰ্তি সংঘ। তাৰপিছত সেই ত্ৰিমূৰ্তি সংঘই মানে পিছত গৈ মোৰ গুৰু আছিলে হেৰি আপাৰ আছামৰ অজত বৰুৱা আছিল। তেওঁ মোক শিকাইছিলে প্ৰথম অলপ চলপ। তাৰপিছতে মই তাৰমানে কোনোবাই গালে সেই সুৰটো মই তাৰমানে লৈ আহোঁ আৰু নামটো মানে মনত লৈ আহোঁ। কিন্তু এতিয়া মোৰ সেইটো মনত ৰখাৰ হেৰি নাই, কিন্তু তেতিয়া মোৰ আছিলে সুৰটো আৰু হেৰিটো আনি ঘৰত মই আকৌ সেইটো মানে কৰোঁ। কৰি তেনেকৈ কৰি কিছুমান লিখিবলৈ চালোঁ নিজেও, আৰু দলটোকো ক'লোঁ তহঁতে নেগেৰা শিক এনেকৈ গোটেইটোকে মানে আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিলোঁ। ইয়াত কিন্তু মোক মানে 3জন মানুহে বহুত সহায় কৰিছিল। আৰু এজন আছিলে অজিত বৰুৱা নেকি তেওঁ, তাৰপিছত আৰু মোৰ স্বামী মানে যথেষ্ট সহায় কৰিছে, ক'ৰবাত নিয়া পইচা দিয়া বা এইবিলাকৰ, নহ'লেতো আমি নোৱাৰিলোঁ হয় আগবাঢ়ি যাবৰ কাৰণে। গতিকে সেইবিলাক বহুত প্ৰেৰণা দিছে, কাৰণ আমাকতো কোনো পইচা নিদিয়ে। প্ৰথমতেতো আমাৰ পইচা নাই, ধন নহ'লেতো একো কাম নহয় জানো, একো কৰিব নোৱাৰোঁ। তাৰপিছত গাড়ীত লৈ যায় ক'ৰবাত গাব গ'লে, এনেকৈ আমাৰ দলটো লাহে লাহে উঠি আহিল। তেতিয়া কিন্তু উত্তৰ গুৱাহাটীত কোনো দল নাছিলে, এই বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ভিতৰত কোনো দল নাছিলে, আমাৰ ত্ৰিমূৰ্তি প্ৰথম। তাৰপিছত শিকি মানে ভগৱান দল গোবিন্দ বাবাৰ কৃপাত আৰু এই উত্তৰ গুৱাহাটীবাসী ৰাইজৰ আশীৰ্বাদত আমি কিন্তু বহুত দূৰ আগুৱাই গৈছিলোঁ। নিছিল আৰু তেওঁ নিছিল, আমি নহয়, তেওঁ নিছিলে। আৰু আমাৰ বা পালিবিলাকৰ চেষ্টাত বা ৰাইজৰ আশীৰ্বাদত আমি আগুৱাই গৈছিলোঁ। গৈ আমি ধৰা পেঞ্চনাৰ ভৱন, এনেকৈ গৌৰী সদন, তাতে বিয়ানাম গাইছিলোঁ। আমাৰ জাজ আছিল নিগলপ্ৰভা বাইদেউ। নিগলপ্ৰভা বাইদেউৰ জাজ আমি 2nd পুৰস্কাৰটো পাইছিলোঁ। আৰু পেঞ্চনাৰ ভৱনত আছিল এলি আহমেদ জাজ, তেওঁৰ পৰা প্ৰথম পুৰস্কাৰটো পাইছিলোঁ তেতিয়া বিয়ানামত। তাৰপিছত এই কামৰূপ বিয়ানামেই গাইছোঁ এইফালৰ। তাৰপিছত তেতিয়া তেওঁলোকৰ পৰা আৰু আমাৰ দিহানামত শংকৰ কলাক্ষেত্ৰৰ আমি তেওঁ আছিল গুৰু, তাৰে হেৰিও আছিল, মানে এজন সঞ্চালকো আছিল তেওঁ। তাৰপিছত তেওঁ কৰিছিল, তাতে আমি প্ৰথম এবাৰ 3rd পালোঁ, দ্বিতীয়বাৰ 2nd পালোঁ, এবাৰ দিহানামত পালোঁ, এবাৰ ঘোষানামত পালোঁ। এইবিলাক আশীৰ্বাদ ৰাইজৰ। তাৰপিছত তেনেকুৱা পালোঁ, লাহে লাহে আমাৰ দলটো আগুৱাই গ'ল। আৰু আজি 24 বছৰৰ আগতে এই নামৰ প্ৰতি মানে মোৰ সৰুৰ পৰা খুব আগ্ৰহ। একদম সৰুতেও মই মানে সৰু নামবিলাক এনেই গাওঁ আৰু গোসাঁইৰ ওচৰত, নাজানো তেতিয়া নামৰ হেৰিবিলাক অৰ্থবিলাক, তথাপি মানে আগ্ৰহটো সৰুৰ পৰা আছিলে। তাৰপিছত বিয়া হৈ অহাৰ পিছত ল'ৰা ছোৱালীকেইটা হ'ল, ল'ৰা 2টা, ছোৱালীজনী হ'ল। হোৱাৰ পিছত সিহঁত অলপ ডাঙৰ হোৱাৰ পিছতে মই এই নামত সোমালোঁ। আজি নাম গোৱা মোৰ 40 বছৰমান হ'ল। 40 বছৰ আগৰ পৰাই মই কৰিছোঁ প্ৰগ্ৰেম। ছোৱালীজনী ধৰা তাই তেতিয়া প্ৰায় 6 বছৰমান হৈছে নেকি, সেই তেতিয়াৰ পৰাই কৰিছোঁ আৰু আৰম্ভণি। আপুনি এনেই দূৰদৰ্শন বা অনাতাঁৰ কেন্দ্ৰতো গাইছে, আপুনি প্ৰথম কেতিয়া গাইছিল মনত আছে নেকি বা? দূৰদৰ্শনত গোৱা মোৰ আজি 25 বছৰমানেই হ'ল, কিন্তু চনটো লিখা আছে, চনটো তাৰমানে লিখা আছে, মই মানে অলপ পাহৰি গৈছোঁ। আপুনি একদম প্ৰথম কি নাম গাইছিল, তাৰে কিবা যদি মনত আছে এটা কলি গাই দিয়কচোন।
প্ৰথম দূৰদৰ্শনত গাইছিলোঁ হেৰি হে শংকৰ গুৰু ভক্তৰ কল্পতৰু আমিতো হাৰদাসৰ দাসী নিজ দাসী বুলি দিয়া চৰণ ধূলি দিয়া পদতলে ঠাই মোৰ গুৰুদেৱ দিয়া পদতলে ঠাই কৃষ্ণ। অনাতাঁৰত পৰীক্ষা দিলোঁ। দিওঁতে প্ৰথম পৰীক্ষাটো লৈছিল মোৰ হেৰিয়ে খগেন মহন্ত, স্বৰ্গীয় খগেন মহন্তদেৱে লৈছিল। লওঁতে কিন্তু মোৰ কাগজখন কি হ'ল, তেতিয়া ইমান এটা কাগজ থোৱাৰ হেৰি নাছিলে। মোৰ কাগজখন ক'ত থলোঁ মই পাহৰি গ'লোঁ, কাৰণ সন্তানবিলাকো আছে, খেলি মেলি হৈ থাকে ঘৰৰ। তাৰপিছত মই গ'লোঁ তালৈ, আকৌ চেণ্টাৰত গ'লোঁ। যাওঁতে তেতিয়া ৰমেন চৌধুৰীয়ে ল'লে পৰীক্ষা মোৰ, তেতিয়াও পাছ কৰিলোঁ। আৰু খগেন মহন্ত লওঁতে পাছ কৰিলোঁ। ৰমেন চৌধুৰীয়ে সুধিছিল কাগজখন দিয়ক, কিন্তু সেই কাগজখন তেতিয়া ইমান মূল্যৱান বুলিও ভবা নাছিলোঁ, কাৰণ সেই সময়ত। তাৰপিছত এই আকৌ ৰমেন চৌধুৰী লওঁতে পাছ কৰিলোঁ। তাৰপিছত অনাতাঁৰতো মই মানে বাবাৰ কৃপাত আৰু দলগোবিন্দ বাবাৰ কৃপাত অনাতাঁৰতো স্থান পালোঁ আৰু কিবা এটা নহয় কিবা। তাৰপিছত হোলী প্ৰগ্ৰেম কৰিলোঁ। তাৰপিছত দূৰদৰ্শনত কৰিলোঁ হোলী প্ৰগ্ৰেম। তাৰপিছত দূৰদৰ্শনত নাম, তাৰপিছত এই ইয়াতে জেং বিহু কৰিলোঁ ইউনিভাৰ্চিটিৰ তাতে। এই ইউনিভাৰ্চিটিৰ গছৰ তলত, ইউনিভাৰ্চিটিত পঢ়া নাই কিন্তু গছৰ তলত বিহু গাই আহিছোঁ। সেইটো ভাল লাগে নহয় নে, নপঢ়িলেও তাতে এবাৰ গাই আহিছোঁ। আৰু ইউনিভাৰ্চিটিনে মই FM-ত ভূপেন হাজৰিকাৰ মানে আমাৰ একদম মানে সংগীত শিল্পী চূড়ামণি, একদম মানে অসমৰ জাগ্ৰত প্ৰহৰী, যাৰ নাম মানে পৃথিৱীয়েও জানে, তেওঁৰ গান নাম এটি গাইছিলোঁ। আপুনি আজি সেই নামটোৰ এফাকি যদি মনত আছে অকণমান গাই দিয়কচোন। আমাৰ ভূপেন দা আহিল ধৰাৰ বুকুলৈ, আমাৰ ভূপেন দা গ'লগৈ গোলক ধামলৈ, অসম মাটি কান্দিছে ঐ পুতক হেৰুৱাই, সুধি পিণ্ডই কান্দিছে ঐ বান্ধৱক নাপায়, শংকৰ জ্যোতি বিষ্ণুৰ দৰে তুমি গুচি গলা, এৰি গলা কেৱল তোমাৰ স্মৃতি সৃষ্টি কলা, নৱ প্ৰজন্ম অসম মাটিৰ প্ৰজন্ম ৰাখিবা সদায় জীয়াই ভূপেন দাৰ নাম নৱ প্ৰজন্ম। মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ জনাওঁ, আপুনি যেনেকৈ আপুনি আমাক বিয়ানাম কেতিয়াবলৈ হ'লেও শিকাব বা আমিও নিজেও শিকিম, আপুনি অকণমান দৰঙীয়াল বিয়ানাম আমাক শিকাবলৈ চেষ্টা কৰিবচোন। কাৰণ মই দেখিছোঁ লোকসংগীতৰ আমাৰ এতিয়া বৰ্তমান অসমত ইমান বহুলভাৱে চৰ্চা হৈ আছে। কামৰূপ জিলাৰ লোকসংগীত যেনেকৈ ভিন্ন, দৰঙৰ যেনেকৈ চিয়া গীত, গোৱালপাৰাৰ যেনেকৈ গোৱালপৰীয়া গীত আছে, লোকগীত আছে, কুচান গীত আছে, এইদৰে ঠিক তেনেকৈ প্ৰতিখন জিলাৰে হয়তো বেলেগ বেলেগ সুৰ আছে, বিয়ানামৰ হওক আইনামৰ হওক। মই মোৰ চেনেলত এইসকল বৰেণ্য ব্যক্তিক মই লৈ আহিম, দৰঙীয়াল বিয়ানাম গোৱা হওক, দৰঙীয়াল চিয়া গীত গোৱা হওক। গতিকে এখেতে ৰুমি বৰুৱা বাইদেৱে আমাক পিছলৈ ধুনীয়াকৈ আমাক দৰঙীয়াল বিয়ানাম আমাক শুনাব। মই মোৰ চেনেলত আকৌ মই লৈ যাম। আজি বৰ্তমান তেখেতৰ হাতত যি আছে তাৰ বিষয়ে দিহানাম এফাকি, বিয়ানাম এফাকি আমি শুনিম। মোৰ মাৰ ঘৰ দৰং জিলাৰ উৰুৱাত। মোৰ দেউতা আছিল স্বৰ্গীয় ৰত্নকান্ত চৌধুৰী, মাতৃ আছিল মোৰ কিৰণ চৌধুৰী। তেওঁৰ মই ৩ নম্বৰ গৃহৰী। তেতিয়াৰ পৰাই মই মানে মাহঁতৰ তাতো এনেই সৰু সুৰা এনেই বিয়ানাম সিমান এটা নাজানিছিলোঁ হেৰিবিলাক, তথাপি দুই এটা মানে তেতিয়া মানে কিছুমান গাঁৱত যে গায় হেৰি বিয়াবিলাকত সাধাৰণতে গায় আৰু কিছুমান
মানে ল'ৰা ছোৱালীক জোকাই বা হেৰি কৰি এনেকৈ গায় তেনেকুৱা কিছুমান নাম আছিলে আৰু এইবিলাক আইতাহঁতে গাইছিল তাৰ লগতে আইতাহঁতৰ লগতে আমি গাওঁ তাৰপিছত ইয়াত আহি মই হেৰিত লাগিলোঁ আৰু চৰ্চাত বস্তুবিলাক আপুনি অকণমান জানে যদি দৰঙীয়া সুৰৰ বিয়ানাম অকণমান যদি জানে মনত আছে যদি অকণমান গাই দিয়কচোন হৰি গমন দিয়া হে বাপা দেউৰে বিয়াক লৈকে আইছো হৰি গমন দিয়া হে তৰুণ লৈ আহে আয়তীয়ে বাপাক পিন্ধাই গহনা হে বাপা দেউৰে বিয়ালৈকে আহিলোঁ মই প্ৰিয় দৰ্শক আজি আমি যিগৰাকী বৰেণ্য শিল্পীৰ ঘৰলৈ আহি সাক্ষাৎকাৰ ল'লোঁ তেখেতক মই ছোৱালীৰ পৰাই জানো আৰু তেখেতৰ ওচৰত শিকিব লগা আমাৰ বহুত আছে আমি বিয়ানামখিনি তেখেতৰ ওচৰত শিকি আমি ৰেকৰ্ডিং কৰাৰো কথা আছে নেক্সট এপিছ'ডত আমি যেতিয়া তেওঁৰ ওচৰত আকৌ আহিম সাক্ষাৎ ল'ম তেতিয়া তেওঁ হতুৱাই তেওঁ লিখা এখন সংগীতালক্ষ্য আমি আপোনালোকৰ মাজলৈ হয়তো পাৰিলে উলিয়াই দিম আৰু বিয়ানাম তেখেতৰ ওচৰত শিকি আমাৰ মহিলাখিনিয়ে গাম বুলি কৈছে গতিকে আমাৰ অকণমান সময়ৰ প্ৰয়োজন আছে আজি তেখেতৰ ওচৰত বিদায় মাগিছোঁ আৰু আপোনালোকৰ ওচৰতো আমি বিদায় মাগিছোঁ নমস্কাৰ বাইদেউ নমস্কাৰ